পদূলিমুখত হেঁপাহৰ ভোগালী। ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ 2টা দিন বাকী। ৰাজ্যজুৰি এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে। এতিয়া যেন উখল মাখল হৈ পৰিছে প্ৰতিজন অসমীয়াৰ আখল। চলিছে মেজি ভেলাঘৰৰ অঘোষিত প্ৰতিযোগিতা। এফালে গাঁৱৰ যুৱকসকলে ভেলাঘৰ মেজি সাজিছে, আনফালে মহিলা যুৱতীসকলে আখলত পিঠা পনা বনাইছে। তাৰ মাজতে আখলত উঠিছে বিহু গীতৰ ৰগৰ। সমগ্ৰ ৰাজ্যৰ লগতে চামগুৰিৰ বিভিন্ন গাঁওসমূহত চলিছে ভোগালীৰ আদৰাৰ ব্যাপক প্ৰস্তুতি। গাঁৱৰ বোৱাৰীসকলৰ লগতে আইতাসকল ওলাই আহিছে আৰু সকলোৱে একেলগ হৈ পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। হয়, বিহু পালেহি, প্ৰস্তুতি খুব সুন্দৰ চলিছে। আমাৰ এসপ্তাহমানৰ আগৰ পৰাই প্ৰস্তুতি চলি আছে। যিহেতু মাঘৰ বিহুটো আমাৰ ভোগালী হয়, গতিকে ভোগৰ বিহু যিহেতু আমি সকলো ধৰণৰ পিঠা পনা আমি প্ৰস্তুত কৰিছোঁ। আৰু আমাৰ পথাৰতো এটা পৰম্পৰা আছে বহুত। আমি আজোককা দিনৰ পৰাই বিহু আমাৰ হেমাৰবৰী অঞ্চলত আমাৰ ভোগালী বিহু অনুষ্ঠান কৰা হয়, পতা হয়। গতিকে সেই উপলক্ষে তাত আমাৰ ভেলাঘৰ সজা হৈছে আৰু সেই ভেলাঘৰতো আমাৰ যি পিঠা পনা আমি এয়া বনাইছোঁ তালৈকো নিয়া হ'ব। তাত যিখিনি অতিথি আহে তাত আমি এই পিঠা পনাৰে আমি আপ্যায়নো জনাম। আৰু আমি যিটো আমাৰ ফূৰ্তি লাগে মিলি জুলি, হয়তো চাগে ঘৰৰ চাৰিবেৰৰ মাজত এই পৰিৱেশটো আমি নাপাওঁ। সেইকাৰণে এই হেমাৰবৰী গাঁৱৰ আমি বোৱাৰী হওক ছোৱালী হওক আমি সকলোৱে মিলি এনেকৈ পিঠা পনা আমি থলুৱা খাদ্যখিনি প্ৰস্তুত কৰোঁ। আমাৰতো বহুতখিনিয়ে বনোৱা হয়। বৰপিঠা, জেং পিঠা, তিলৰ লাডু, নাৰিকলৰ লাডু, সেয়া আৰু চুঙা পিঠা, তেনেকে ধৰণৰ। ঘৰত ব্যৱহাৰ কৰাৰ উপৰিও আপোনালোকে বিক্ৰী কৰে? হয়, আমাৰ মানে এটা আছে। আমাৰ যিখিনি মহিলা দেখিছে, আমি এইটো ব্যৱসায়িক ভিত্তিও লৈছোঁ। আমি অফ চিজনতো, এইটোৱে নহয় যে আমি অকল ভোগালী বিহু আহিছে আমি অকল বিহুতে প্ৰস্তুত কৰোঁ। আমি অফ চিজনতো এইখিনি বনাওঁ। যিকোনো ধৰণৰ সভা মানে মিটিং হওক বা বিয়াৰ কিবা অৰ্ডাৰ হ'লে হওক, আৰু তেনেকে আমি ভোগালীৰ ষ্টল কিছুমান আহে, আমি তেনেকেও যাওঁ NRLM গোটৰ ফালৰ পৰা। আমাৰ তেনেকে ভাল লাগে মুঠতে। আমি গোটেই বছৰটো পিঠা বনাওঁ বুলি ক'লেও মানে মিছা নহয়।